Hi, welcome to the show. Today we have here with us an author. His name is Mr. Antar Atreya and he has recently released his book called The Clash of Harihara. Welcome to the show, sir. Thank you for coming. Sir, আপুনি অকমান নিজৰ বিষয়ে ক'লে ভাল লাগিলহেঁতেন। নমস্কাৰ মই অৰিজিনেলি তেজপুৰৰ গতিকে তেজপুৰৰ যিহেতু আৰু ফুল টাইম ৰাইটিং কৰোঁ এনেই শিক্ষাগতভাৱে ইকনমিক্সৰ গ্ৰেজুৱেট ৰামজেছ কলেজ দিল্লী ইউনিভাৰ্চিটিৰ পৰা কিন্তু যিহেতু পেছাগতভাৱে লিখো চ' ভাবিলো কি তেজপুৰৰ ইমান ডাঙৰ কাহিনী এটা আছে শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত যুদ্ধৰ হৰিহৰৰ যুদ্ধখনৰ ঊষাৰ নিৰুদ্ধৰ কাহিনীটো অসমৰ বাহিৰত কোনেও নাজানে মই দিল্লীত থকা সময়ত মই ৰিয়েলাইজ কৰিলো যে অসমৰ বাহিৰত ইমানেই নাজানে যে এইটোৰ বিষয়ে ক'লে মানুহ শ্বক হৈ যায় ঠিক তেনেকৈ মই ডিসাইড কৰিলো যে এইখনৰ ওপৰত এখন কিতাপ পঢ়িব লাগিব সেইটো মোৰ মৰেল অব্লিগেশ্যন হয় and that is why I wrote the book আৰু কিতাপখন যেতিয়া এনাউন্স কৰিলো ফাৰ্ষ্ট এনাউন্সমেন্ট ভিডিঅ'টো it created an uproar আৰু people outside Assam thinking যে এই গোটেই ষ্টৰীটো মোৰ ইনভেনশন হয় they were like very abusive in the comments and মানে তেওঁলোকে ক'লে কি মানে how dare someone মানে make two gods fight with each other আৰু তেনেকুৱা ধৰণৰ বস্তু then মই মানে তেজপুৰত গৈ মহাভৈৰৱ অগ্নিগড় গোটেইখিনিত ভিডিঅ'জ এণ্ড এভৰিথিং বনাই ক'ব লগা হৈছে যে মানে মহাভাৰত আৰু ভাগৱত পুৰাণৰ কাহিনী হয় এইটো চ' তাৰপিছত কোৱাৰ পিছত বাৰু বিৰাট ধুনীয়া ৰেছপন্স পাইছো The book in English version, The Clash of Harihara, is already a national bestseller, number one on Amazon, number one in airports. আৰু parallel release অসমীয়াতো হৈছে 28 তাৰিখে অসম গ্ৰন্থ মেলাতে হৈছে আৰু মই ইয়াত নিজেই নিজৰ ষ্টল দিছো আৰু বিৰাট ধুনীয়াকৈ অসমৰ ৰাইজেও মানে কিতাপখনত মৰম দিছে খুব ভাল লাগিল কথাটো শুনি পেলাই আই হোপ চবে কিনে আৰু আপোনাৰ কিতাপখন আৰু যোনখিনিয়ে নাজানিছে আমিও নতুনকে গম পাইছো এখন কিতাপৰ কথা definitely will also give it a read so because you've written something on mythology here so do you think কি মানে আমি আজিকালিৰ দিনত মডাৰ্ণ এডুকেশ্যনত যোনটো অকমান মাইথলজিত কমকে মন দিয়া হয় যেনেকে হিষ্ট্ৰীটো আমি দেখিছো বহুত মাইথলজিত নপঢ়া লেচনছ বিলাকে আমাক গুচাবলৈ ধৰিছে যেন আমি শুনা পাইছো তো এই মাইথলজিকেল লেসন্স বিলাকত আমি দেখো যিমানখিনি আমি জানো বহুত মৰেলছ থাকে ভ্যালুজ থাকে শিকিবলৈ বহুত কথা থাকে এইখিনি আমি মডাৰ্ণ এডুকেশ্যনত কিবাকে ইন্টিগ্ৰেট কৰিবলৈ পাৰোনে অফ কোৰ্স পৰা যায় ফাৰ্স্ট অফ অল টু দ্য বেসিক কনসেপ্ট যোনটো আমাৰ আগৰ সময়ত গুৰুকুলৰ কনসেপ্ট আছিলে গুৰুকুলৰ বেসিক কনসেপ্টটো আছিলে যে সেলফ ডিপেন্ডেন্সি আৰু ইকুৱেলিটি মানে এজন প্ৰিন্স ৰজাৰ পুত্ৰ এজনী হওক বা এজন মানে সৰু ঘৰৰ কোনোবা ল'ৰা এজনীও বা যেতিয়া শিক্ষা গ্ৰহণ কৰি আছে they have to live in the same way নিজৰ কাম নিজেই কৰিব লাগিব আৰু অকল মানে পঢ়া শুনা বুলি নহয় বিয়ণ্ড দ্যাট নিজৰ কামখিনি কৰি লোৱা সেই গোটেইখিনি মানে এটা হলিষ্টিক এডুকেশ্যন আছিলে which I think এতিয়া বহুতো মানে western countries adopt কৰিছে in fact we also trying to do the same আমি এটা multidisciplinary হৈছো আগৰ নিচিনা হৈ থকা নাই especially after the new education policies মানে ডিসিপ্লিন স্পেসিফিক হৈ থকা নাই আগতেও তেনেকুৱা আছিলে কোনোবাই হয়তো কৰবাত যুদ্ধৰ বিষয়ে শিকে at the same time maybe poetryও শিকি আছে so that is something we are actually doing আমি on a larger scale কৰিব পাৰো সেইটোত so সেইকেইটা বেসিক বস্তুৰে যোনখিনি আমি আমাৰ পুৰণা দিনৰ পৰা আমাৰ এনশিয়েন্ট হিষ্ট্ৰী বা আমাৰ হিন্দুইজমৰ পৰা আমি ল'ব পাৰো আৰু তাৰ লগতে বহুখিনি কথা থাকে যেনেকে মেডিটেশ্যন বা মানে মি টাইম বুলি যোনটো আমি এতিয়া কওঁ বা নিজৰ মেন্টেল ৱেলবিঙৰ কথা সেই গোটেইখিনি বস্তু আগৰে পৰা আছিলে আগৰ ষ্টুডেন্ট এজনে মানে ধ্যানত বহা বা মেডিটেট কৰা was compulsory আৰু তাৰ একদম পুৰা প্ৰপাৰ প্ৰচিডিউৰ হৈ গৈছিল আজিকালিৰ নিচিনা নহয় যে জাষ্ট মানে ফৰ দ্য চেক অফ ইট 10 মিনিট কৰবাত বহি কৰি ললে প্ৰপাৰ এটা ৰুম ডেডিকেটেড কৰা যায় সেইটো ধৰণৰ এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰা যায় সো সেইখিনি আমাৰ এডুকেশ্যনত আমি হলিষ্টিক ডেভেলপমেন্টৰ কাৰণে ডেফিনেটলি আনিব পাৰো এণ্ড অলসো যোনটো আজিকালি আমি কিছুমান কথা গ্ৰেটফুলনেছ টেকনিক যেনেকে আমি কওঁ যে আমি গ্ৰেটফুল ফিল কৰিব পাৰে লাগে যিখিনি আমাৰ বস্তু যিখিনি আমাৰ জীৱনত অলৰেডি আছে সো সেইখিনি বস্তু আমাৰ হিন্দুইজমত আছে ভগৱদ গীতাৰ এন্টায়াৰ কনসেপ্টটোৱে হয় বিং গ্ৰেটফুল বিং সেলফলেছ সো সেই গোটেইখিনি বস্তু অফকোৰ্স মানে বিৰাট ধুনীয়াকৈ ইন্টিগ্ৰেট কৰি লৈ পেলাই এডুকেশ্যনত সোমাব পৰা যায় মানে do you see a lack there যোনখিনি কথা আপুনি ক'লে কি নাই আমাৰ আজিকালি সিস্টেম নাই বুলি মই নকওঁ ইনফেক্ট আই উড সে কি এতিয়া হ'ব হৈছে স্পেশালি মানে এতিয়া মানে লাষ্ট ফিউ ইয়াৰ্স অফ এজ এ ৰাইটাৰ এজ এ মিথোলজিক্যাল ৰাইটাৰ এণ্ড এ মিথোলজিষ্ট মইতো দেখিছো যে মোৰ মানে দ্য লাৰ্জেষ্ট পুল অফ অডিয়েন্স দ্যাট আই হ্যাভ আৰ দ্য ইউথ মই এতিয়া নিজে যেতিয়া ইভেন্টছ কৰিব যাওঁ ইয়াতে অসমত চৰলা বিৰলাত মই গৈছো নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি গৈছো বা বিভিন্ন কটন গৈছিলো বা নেশ্যনেলি ক'ব গ'লে IIT বম্বে SRCC এনেকুৱা সবতে এটা কমন ফেক্টৰ দেখিছে যে the kids in this generation they are more sensitive right আমাৰ সময়ত আমি টকলা এটা টাকলু কৈছিলো ক্ষীণ এটা ক্ষীণ কৈছিলো
আজিকালি সেইবিলাক বস্তু মানে নকয় নকয়, সেইখিনিৰ পৰা নিজে এভইড কৰে। চ' আই থিংক ইটছ মোৰ অফ মানে যোনটো এথিকেল বা আমি ৱেল বিঙৰ ফালে ধাউতিটো আছে। চ' ইটছ জাষ্ট দেট আমি এটা মানে চিষ্টেম বা এটা প্ৰচিডিউৰ বা যোনটো আমাৰ এডুকেশ্যন চিষ্টেম মানে লাৰ্জ স্কেলৰ যোনটো এডুকেশ্যন চিষ্টেম আছে সেইটো খালি চাগে লাহে ধীৰে ইন্টিগ্ৰেট কৰিব লাগিব। চ' আই ডোন্ট সি দিছ এজ এ লেক, বাট আই সি সামথিং দেট ইজ বিং পাৰচুড এণ্ড অলপ টাইমত এইটো ইন্টিগ্ৰেশ্যনটো বিৰাট ভালকৈ হ'ব। হ'ব পাৰে। হয়। Because you spoke of ethics and morals here. আজিকালি যেনেকে আগতে খুব কিছুমান স্কুলছত মৰেল চাইন্স এটা পাৰ্টিকুলাৰলি চাবজেক্টে থাকিছিলে, আজিকালি অকমান কমকে দেখা পোৱা যায়। So do you think সেইটোও আমি ইন্টিগ্ৰেট কৰিব পাৰো from this mythological story? Of course, and I think মানে সেইটোতো আমি not because মই নিজেই হিন্দু হয় সেইকাৰণে কৈছো, but as a self help guide, I think the Gita answers all of our questions. And at the same time মই এইটোও মই পঢ়া নাই বেলেগ মানে ৰিলিজনৰ হেৰি, just because মই টাইম পোৱা নাই, but because I am into মানে Hinduism and Hindu mythology, সেইকাৰণে not that মোৰ পঢ়িব ইচ্ছা নাই তেনেকুৱা নহয়, but যিমানখিনি লিমিটেড নলেজ আছে I would also like to add this that বেসিক কনসেপ্ট খিনি সবৰে সেম। সো সব বস্তুৰ আমি ইনফেক্ট বুদ্ধিজমৰ এটা বহুত ভাল কনসেপ্ট মই ৰিসেন্টলি ডিসকভাৰ কৰিলো যে তেওঁলোকে কয় যে see everyone as your teacher. সো আজি যদি কোনোবা এজন মানুহৰ লগত মোৰ কিবা এটা মত বিনিময় হৈছে বা তৰ্কাতৰ্কি হৈছে, সেইটো ক্ষেত্ৰতো মই যদি টিচাৰ হিচাপে চাওঁ অপোজিট মানুহজনক, I would get to know কি কাৰোবাৰ যদি মোৰ লগত এটা ডিফাৰেন্স অফ অপিনিয়ন থাকে বা if we don't agree on something, তেতিয়া আমি কেনেকে ডিল কৰিব লাগে সেইটো সিচুৱেচনত without actually being calm and without being angry. So তেনেকুৱা বিভিন্ন ৰিলিজনৰ বস্তুখিনি থাকে, সেই গোটেইখিনি ইন্টিগ্ৰেট কৰি I think definitely we can come up with a more holistic subject than moral science. আৰু সেইটো যদি কৰা হয় তেতিয়াহ'লে এটা মোৰ মানে সাজেশন আছে যে যেনেকে আমি পঢ়োতে moral science was not considered a মানে just এনে গৈ পেলাই এক্সামত লিখিলে স্কোৰটো হয়, বোৰ্ডছত নাথাকে। সো তেনেকুৱা নহয়, এতিয়া ইউপিএসসি তো এথিক্সৰ সাবজেক্ট এখন থাকে। সো ইফ ইউপিএসসি এথিক্সৰ সাবজেক্ট এখন থাকিব পাৰে, সো আই থিংক at least class 4-5 or 12th লকে compulsory for every stream, every discipline এনেকুৱা এটা কিবা এটা মানে ethical learnings ৰ ওপৰত এটা সাবজেক্ট য'ত that would have marks যোনটো boards of finance ত add হয়, তেনেকুৱা এটা approach আমি definitely ল'ব পাৰো। হয়। You spoke of the new NEP also. সেইটোৰ বিষয়ে আপুনি কি ভাবে? সেইটোৰ বিষয়ে মই ভাবো I think we are going in the correct direction. আমাক options বেছি দিয়া গৈছে and also we can we can decide when we want to quit, how we want to quit. আৰু major আৰু minor যোনটো concept আছিলে সেইটো ভাল, because মই actually Delhi University যেতিয়া পঢ়িব গৈছিলো তেতিয়া মই FYUP batch আছিলো, so that was 4-year undergraduate program and that was in 2013 just before BJP came to power. So তাৰ আগতে এইটো মানে বিজেপিৰ মেনিফেষ্টত আছিলে যে মানে FYUP টো ৰোল বেক কৰা যাব। সো আমি ফাৰ্স্ট ইয়াৰত একচুয়ালি FYUP ষ্টুডেন্টস হিচাপে গৈছিলো, কিন্তু তাৰ পিছত আমাৰ ৰোল বেক কৰা হ'ল এন্ড আমি 3 ইয়াৰ্ছতে বেছি প্ৰেছাৰ পালো একচুয়ালি। সেইটো কাৰণে মোৰ এইটো পাৰ্সোনাল আমাৰ গোটেই বেচটোৰ অকনমান মানে এটা অভিমান আছে আৰু সেইটো অকনমান ইনজাস্টিস হ'ল আমাৰ লগত, বিকজ প্ৰথম ইয়াৰটোতো আমি বহুত মানে মজ মস্তিত উলিয়ালো যে ফাউণ্ডেশ্যন কোৰ্সেছ কৰিলো এণ্ড এভৰিথিং। ছেকেণ্ড থাৰ্ড ইয়াৰত 3 বছৰ বস্তু একেলগে পঢ়াৰ নিচিনা হৈ গ'ল। বাট আই থিংক মানে সেইটো তেতিয়াও কৰাৰ এটা চেষ্টা কৰা গৈছিলে আৰু এতিয়া সেই মেজৰ মাইনৰ গোটেই বস্তুখিনি আছে। সো আই থিংক মানে নিউ এডুকেশ্যন পলিচি ইজ আ ভেৰি great policy in the direction of holistic educational development in India. এনে মানে আমি যে দেখিছো, because we are speaking also of mythology, you just spoke of গুৰুকুল system. আপুনি এইটো ক'লে কথাটো আগতে যেনেকে গুৰুকুল systemত আমি face to face conversations, obviously এইটো এতিয়াও আছে, আমাৰ ট্ৰেডিশনেল মেথডে হয়, আমিও সেইটো হিচাপতে পঢ়িছো, কিন্তু এতিয়া দেখিছো কি ডিজিটেল প্লেটফৰ্মছ বিলাক হৈ গৈছে, পঢ়া শুনাটো ডিজিটেলাইজড হৈ গৈছে। তো সেইটোৰ বিষয়ে আপুনি কি মানে এটা ট্ৰেডিশনেল মেথডটো থাকাই ভাল নে এইবিলাক প্লেটফৰ্ম হোৱাৰ কাৰণে ভাল হৈছে নে কম্বিনেশনত চলিলে এটা বেটাৰ এপ্ৰ'চ? আই থিংক কম্বিনেশন চলিলে বেটাৰ হয়। এতিয়া মোৰ নিজৰ ভাইটিয়ে বেংকিঙৰ প্ৰিপাৰেচন কৰি আছে। ফাৰ্ষ্ট হিজ 4 months মানৰ অফলাইন কোচিং ল'লে, তাৰপিছত এতিয়া সি অনলাইন কৰি আছে। So he's very much happy with the way things are in the online space. And also এনেকুৱা নহয় যে অনলাইন কাৰণে মানে ইন্ডিভিজুৱেল attention দিব নোৱাৰি তেনেকুৱা নহয়, বা ডাউট ক্লিয়াৰেন্স ক্লাছ নহয় তেনেকুৱা কথা নহয়। So I think it's a good মানে ইনিচিয়েটিভ আৰু কম্বিনেশন অফ both হ'ব লাগে। And also অনলাইন হ'লে it's accessible to everybody. বহু মানুহে এতিয়া ফৰ এক্সাম্পল কোনোবা যদি অসমৰ ধৰক কিবা ভিতৰুৱা গাঁৱত আছে and there is an institute in Guwahati যোনে ধৰক বিৰাট হাই এণ্ড এডুকেশ্যন ডেলিভাৰ কৰি আছে, আৰু তেওঁলোক গুৱাহাটীত থকাটো মে বি ফিনান্সিয়েলি ফিজিবল নহয়, কিন্তু তেওঁলোকে অনলাইন কোৰ্সটো কিনা ফিজিবল হয়। So I think that's a very nice thing. Even মই নিজে Udemy বা এনেকুৱা ধৰণৰ বিভিন্ন
মানে জাষ্ট মই এক্সাম্পল হিচাপে কৈছো আৰু মানে বিভিন্ন ধৰণৰ স্ক্ৰিন ৰাইটিং কৰো মই চ' তাৰ কাৰণে শিকিবলৈ আই এম অলছো মানে pursuing things from online Okay. sector only. So I think it's very much essential আৰু and with time to আমি adapt হ'বই লাগিব move কৰিবই লাগিব right. technological age হয় আৰু হৈ গৈ থাকিব so I think we have to accept it কিন্তু at the same time মানে এটা হিউমেন টাচ যাতে কমপ্লিটলি হেৰাই নাযায় সেইটোৰ আমি এটেনশ্যন দিব লাগিব কাৰণ নহলে মানে এইটো মানে লিমিট আৱাৰ গ্ৰোথ এজ ইণ্ডিভিজুৱেলছ আৰু আমাৰ যোনটো উই বিং ছ'চিয়েল এনিমেলছ আমাৰ যোনটো ছ'চিয়েল ইণ্টাৰেকশ্যন লাগে বা মানুহৰ লগত ইজনে সিজনক বুজিব পৰা হিউমেন টাচটো যোনটো লাগে সেইটো যাতে হেৰাই নাযায় সেইটো খালি উই শুড বি কেয়াৰফুল আৰু আপুনি এটা কথা ক'লে কি আপুনিও শিকিবলৈ পাইছে কিবা কিবি so I was just about to ask you that only মানে as an author আপোনাক কিবা বেনিফিট কৰিছে নে নাই Yeah, as an author, it has helped me. মানে মোৰ এতিয়া যিমানখিনি এতিয়া মই ট্ৰু ক্ৰাইমো লিখি আছো along with mythology. So ট্ৰু ক্ৰাইম লিখোতে ইনফেক্ট মই একদম চিম্পল বস্তু এটা কৈছো মোৰ কোৰ্ট কেছেছৰ কোৰ্ট জাজমেন্টছ বিলাকৰ প্ৰয়োজন হয় এতিয়া তাতে মানে বিভিন্ন মানে জাজমেন্টছ কোৰ্ট জাজমেন্টছৰ সাইটছ আছে লিগেল সাইটছ আছে লিগেল AI সাইটছ আছে so তেওঁলোকৰ পৰা মই পঢ়িবলৈ জানিবলৈ ইজি হয় নহলে ইটস নট পসিবল যে মই 1000 word ডকুমেন্ট এটা পঢ়িবলৈ এন্টায়াৰলি পঢ়িব পাৰো So I think it's helping me personally. At the same time, যেনেকে মই কলো meditation এ হওক বা তেনেকুৱা বেলেগ ধৰণৰ বস্তু হওক it's মানে academics is not only about মানে just নিজৰ স্কুলৰ বা হেৰি পঢ়া শুনা কিন্তু নহয় education is much broader than that so সেইখিনি aspects of definitely personally মই বিৰাট help feel কৰিছো in fact I also মই এতিয়া নিজেই ইয়াত sales marketing মই মোৰ বুকছৰ নিজেই চাওঁ মই ইকনমিক্সৰ ষ্টুডেন্ট হয় ৰামজেছৰ as I have mentioned so তাতো বহুতখিনি বস্তু শিকিছো but exactly তো বুকছৰ বস্তু নাই শিকা so because মই internships কৰিছিলো fairs organize কৰিছিলো সেই real world experience খিনি আছে club it with sales and marketing techniques that I have learned online from YouTube free of cost as of now so সেইখিনিৰ পৰা মই বহুত মানে ইন্টিগ্ৰেল বস্তু শিকিছো ইনফেক্ট আৰু আপুনি পেইড কোৰ্सेছ ললে আৰু আপগ্ৰেডেড মানে ইনফৰমেশন পাব so I think yeah, it's very helpful for me but in terms of এই মডাৰ্ণ টেকনলজি বিলাকে যেতিয়া আমি মাইথলজিকেল ষ্টৰিজ বিলাক জানো আমি যিমান জানো আমি শুনি আহিছো বা পাছ অন কৰা গৈছে আমাৰ ফেমিলি মেম্বাৰ্ছে বা কেতিয়াবা পঢ়িবলৈও পাওঁ বাট ডু ইউ থিংক দিজ টেকনলজিজ কেন হেল্প দিজ ষ্টৰিজ গেট এ লাইফ মানে ধুনীয়াকে যাতে আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো আজিকালি ল'ৰা ছোৱালী বিলাকে যোনে অডিঅ' ভিজুৱেল মেথড বেছি প্ৰেফাৰ কৰে সেইটো হিচাপে কিবা হেল্পফুল হ'ব পাৰে নে Absolutely পাৰে মানে ইনফেক্ট মই নিজেও সেইটো ইনষ্টাগ্ৰামত কৰো মই ইমান টেকনলজিকেলি আই বি অলসো মানে ভেৰি অনেষ্ট উইথ দিছ মই নিজকে অকমান টেকনিকেলি ডাম বুলি কনসিডাৰ কৰো but that's me but generally I have seen my peers my contemporaries তেওঁলোকে AI reels mythology related AI reels and stuff বহুত কৰিছে and those actually get viral and popular and সেইটো ইমান এটা attractive weight কৰা যায় ইমান এটা মানে ইনোভেটিভ ৱেট কৰা যায় যে নতুন প্ৰজন্মই সেইটোৰ প্ৰতি আকৰ্ষিত হয় and they have gain a knowledge আৰু so I think it definitely helps at the same time audio books um, of course মানে প্ৰিন্টড বুকস তো লাগিবই because the large section of readers এতিয়া মানে তেওঁলোকে কিতাপখন খুলি সেই ফিলটো লৈ সেই স্মেলটো লৈ এৰোমাটো ভাল পায় বা নিজেই কিতাপখন কিনাৰ আগতে 10-15 পেজ পঢ়ি বুক ষ্টৰছত পঢ়ি ডিসাইড কৰি ভাল পায় so that is always going to be there and that has to be there in fact কেতিয়াবা যদি সেইটো হেৰাই যায় I will be the first person who would oppose it but along with that at the same time audio books যোনবিলাক আহিছে সেইখিনিও থকাটো necessary because not everybody I cannot expect 10 out of 10 people to love books মানে in the format of pages and papers so 10 জনৰ ভিতৰত যদি 3 জনে অডিও বুকসও প্ৰেফাৰ কৰে I think that's a good way to go that is how you're also integrating these modern technologies into your own sales and right এনে আমি দেখো কি মাইথলজিকেল ষ্টৰিজ বিলাকত বহুত ডিফাৰেন্ট ক্যাৰেক্টাৰ্স থাকে মানে বহুত ডাইভাৰ্স কালচাৰসও থাকে আমি ইমান এটা পাৰ্টিকুলাৰ সেগমেন্ট বা এটা পাৰ্টিকুলাৰ কালচাৰে যে ৰিপ্ৰেজেন্ট কৰে ষ্টৰিজ বিলাক তেনেকুৱা নহয় আমি নিজে যিমান ষ্টৰিজ জানো খুব ডিফাৰেন্ট মানুহ আহে বেলেগ বেলেগ জাগাৰ পৰা ইফ নট অন ডিফাৰেন্ট মানে একদম অপোজিট কালচাৰ্স নহলেও মানে এথনিসিটি বেলেগ হ'ব বা ল্যাঙ্গুৱেজ ব্যাৰিয়াৰ্স থাকে বা বেলেগ বেলেগ জাগাৰ পৰা আহে সো হাউ ডু ইউ থিংক কি এইবিলাক ষ্টৰিজে এডুকেশ্যনত ইনক্লুসিভিটি বা কালচাৰ ফেয়াৰ কেনেকে হ'বলৈ লাগে কালচাৰ সেনচিটিভ কেনেকে হ'ব লাগে যোনটো আপুনি আৰম্ভণিতে কৈছে আজিকালি ল'ৰা ছোৱালীবিলাক খুব সেনচিটিভ সেইটো আমি আৰু কেনেকে প্ৰমোট কৰিব পাৰো উইথ দ্য হেল্প অফ দিজ মাইথলজিকেল ষ্টৰিজ ডেফিনেটলি যেতিয়া আমি মানে এটা সৰু এক্সাম্পল দিছো সমুদ্ৰ মন্থনৰ যেতিয়া আমি কথা কওঁ
চ' সমুদ্ৰ মন্থনত অসুৰ আৰু দেৱতাই একেলগে মিলি লৈ পেলাই যোনটো আমি জানো যে বাসুকি নাগক টানিছিল টাগ অফ ৱাৰ যোনটো হৈছিলে য'ৰ পৰা অমৃত হলাহল বাকী জেমছ জুৱেলাৰী মিনাৰেলছ মাতা লক্ষ্মী তেনেকুৱা বহুত বস্তু এমাৰ্জেঞ্চ হৈছিলে Now, this is a very মানে good take on the modern corporate world. যে many a times we need to collaborate with people যাৰ লগত আমাৰ maybe rivalry আছে বা আমাৰ ইমান মানে we don't see eye to eye in all the subjects. But for the greater good, but বা মানে for productivity, we have to come together. So তেনেকুৱা সেই বস্তুটো inclusivity এটা আহি যায়. And you know, being accepting about other people's differences. তেনেকুৱা বহুত কথা আছে মানে ইনফেক্ট যদি মই এতিয়া ক'ব যাওঁ মোৰ কিতাপখন হৰিহৰ যুদ্ধৰ The Clash of হৰিহৰা তাত ঊষা আৰু অনিৰুদ্ধৰ বিয়াৰ কথা আছে আমি সকলোৱে জানো অনিৰুদ্ধ is the grandson of Krishna and Usha is the daughter of an asura. So তেওঁলোকৰ লাভ ষ্টৰীটোৰ কাৰণে শিৱ আৰু ভগৱান শ্ৰীকৃষ্ণ যুদ্ধত গুচি গ'ল তেজপুৰত But this war happened because of love. যে মানে সেই লাভটো এক্সিষ্ট কৰিব লাগে সেই লাভটো ছাপোৰ্টেড ৱাৰখন হৈছিলে কৃষ্ণ ছাপোৰ্টেড ইট ভগৱান শিৱেও ছাপোৰ্ট কৰিছিল but for some reason he had to stand against it during the course of the war. So সেইটো is an integral part of saying you know যে inclusivity লাগে অসুৰ আৰু ভগৱানৰ মানে জেনেৰেশ্যনছৰ মাজত যোনটো ইউনিয়ন এটা হ'ল so তেনেকুৱা বহুত ষ্টৰিজ আছে মিথলজিত and we should actually মানে do that. আমি মানে আৰু এটা ষ্টৰি জানো যে এগৰাকী মানুহ আছিলে যোন বিৰাট বৃদ্ধ অৱস্থা হৈ গৈছিলে তেওঁৰ ফ্লেশ্ববেক আহি গৈছিলে and she got deformed and everything আৰু ভগৱান শ্ৰীকৃষ্ণৰ টাচত she became a beautiful woman once again. So ইয়াতো আমি এইটো listen পাওঁ যে মানে we should actually see people beyond just their মানে physical forms বা মানে just their outer appearance. ভিতৰত কি আছে সেইটো আমি নোটিচ কৰা বেছি ইম্পৰ্টেন্ট হয় so তেনেকুৱা বহুত lessons থাকে so definitely সেইখিনি যদি মানে পুশ কৰা যায় আৰু বেছি there would be a more sensitive society. Is there any particular character যাৰ পৰা আপুনি খুব inspiration লয় from these stories? Of course, I am a big fan of Sri Krishna as a character and a big মানে ভক্ত আৰু devotee of Lord Sri Krishna. And I would like to mention it, I do it often, that I'm not a God-fearing person, I'm a God-loving person. So it's very essential that people সেইটো বুজি পায়. Everyone should be God-loving আৰু God-fearing হলে like মানে আপুনি ভগৱান বিশ্বাস কৰি লাভ and also if you truly believe in God আপুনি আস্তিক মানুহক যিমান মানে ক্লোজ বুলি ভাবে নাস্তিক মানুহকো তিমানখিনি ৰেসপেক্ট কৰিব পাৰিব লাগিব because you're someone who's so closely related to education and we are speaking so much about uh, digital platforms বা আজিকালি technology also integrating mythological stories here. So I'm pretty sure আপুনি আপডেটেডো হয় কি আমাৰ ভাৰতত কি ধৰণত আমি ডিজিটেলাইজ কৰিবলৈ চেষ্টা কৰি আছো গভৰ্ণমেণ্টেও বহুত চেষ্টা কৰি আছে in different ways to digitalize education so that it reaches out to the masses easy হৈ যায় আমাৰ কাৰণে এইটো মানে সবৰে কাৰণে পঢ়া শুনা কৰিবলৈ সবৰে কাৰণে avail কৰিবলৈ benefits খিনি so but do you think that এইখিনি actually গৈ পাই আছে যাৰ কাৰণে ইন্টেন্ড কৰিছে এই সুবিধাখিনি we have things like swayam prabha আৰু বেলেগ বেলেগ বহুত স্কিমছ ওলাইছে কিন্তু মানে এইবিলাক actually গৈ পাই আছে নে ক'ৰবাত আপুনি গ্যাপ দেখিছে আৰু গ্যাপ যদি দেখিছে এইখিনি আমি কেনেকে এড্ৰেছ কৰিবলৈ পাৰো I think exactly এইটো আপোনাৰ স্পেশালি the last part of the question answer কৰা as of now মোৰ ইমানখিনি সেইটো বিষয়ে personal experience নাই so I would not be the best person to answer it but at the same time I'd also say that India ইমান এখন ডাঙৰ vast and diverse land হয় for any মানে program for any scheme any idea to reach to everyone will take a lot of time in fact ইমান পুষৰ পিছত digital India Google Pay কথা কোৱাৰ পিছতো what I've experienced here is still 40% people are paying in cash মোৰ নিজৰ মুখখনৰ কথা যদি মই কওঁ and it's not because আমাৰ ফালৰ পৰা as in মই গোটেই system society establishmentৰ কথা কৈছো কিবা কমি আছে সেইটো বুলি নহয় but being such a vast and diverse country বস্তুবিলাক হ'বলৈ ইণ্ডিয়াত টাইম লাগিব and that is something I think I believe we should accept and তাৰ মাজতে আমি চেষ্টা কৰি যাব লাগে Where do you see with all this combining the entire conversation we've just had with also speaking about কি mythology আমি কেনেকে integrate কৰিব পাৰো আপুনি বহুত important কথা কিছুমানে কৈছে যে লাহে লাহে এইবিলাক অকমান কিছুমান কমি গৈ আছে কিছুমান particular lesson শিকোৱা আমাৰ education systemটো so এইবিলাক মনত ৰাখি পেলাই আপুনি ক'ত দেখি আছে আমাৰ future of education in India in the next 5-10 years ক'লে গৈ পাব also considering কি আজিকালি বহুত digitalizeও কৰিছো
এতিয়া স্মাৰ্ট ক্লাছৰুম চবতে আছে Right. ইভেন আই থিংক মানে বহুতো গভৰ্ণমেণ্ট স্কুলছতে হেৰি কৰিছে Hmm. the way Delhi government has revolutionized their state education Hmm. সেইখিনিৰ পৰা আমি বহুত বস্তু শিকিব পাৰো Hmm. এইটো বস্তু নহয় যে জাষ্ট মানে প্ৰাইভেট স্কুলছ বা প্ৰাইভেট ফাৰ্মছে লট অফ মানি লৈ পেলাই কৰিব পাৰে Hmm. সেইটো বস্তু নহয় ইটছ এবাউট ইন্টেনশনছ ইটছ এবাউট আ গ্ৰেট আইডিয়া ইটছ এবাউট একচুৱেলি বিলিভিং যে ইনক্লুচিভিটি ইজ নেচেচাৰী Hmm. আৰু আই এম আ ভেৰি অপটিমিষ্ট পাৰ্চন আৰু so that way I see that things are moving very nicely forward and in the next 5 to 10 years I think at the very least students খিনিয়ে ইমানখিনি এটা মানে চেঞ্জ আহিব বিকজ অফ ডিজিটেল প্লেটফৰ্মছ এণ্ড আদাৰ থিংছ যে নিজৰ ডিচিপ্লিনছ বিলাক নিজৰ ইণ্টাৰেষ্ট বিলাক নিজে ডেভেলপ কৰিব পাৰিব নিজে জানি লৈ পেলাই সেই লিবাৰ্টিটো থাকিব যেনেকে মোৰ সময়ত মই যেতিয়া চায়েন্স নলৈ হিউমেনিটিজ ললো Right. ইকনমিক্স লৈছিলো মোৰ maths economics এইটো কম্বিনেশ্যন আছিলে বাট ইউ নো জাষ্ট মই চায়েন্স নোলোৱাত মানে ইট ক্ৰিয়েটেড এ হিউজ ৰাপৰ ইন নট অনলি মাই ফেমিলি বাট মাই নেইবাৰ্ছ মাই খানদান আৰু Okay. ত' মানে তেনেকুৱা ধৰণৰ বস্তুবিলাক আজিকালি বহুত কমি গৈছে যেনেকে ষ্টেণ্ডৰ নিচিনা যোনটো কনচেপ্ট আছিলে Hmm. যোনটো ষ্টেণ্ড কৰাৰ পাছত এসপ্তাহৰ কাৰণে ষ্টুডেণ্টছ বিলাকক চেলিব্ৰিটি টাইপ ফিল কৰি লৈ পেলাই আফটাৰ দেট মানে দে হিট দ্য হাৰ্ট ৰিয়েল ৱৰ্ল্ড ৰিয়েলি হাৰ্ড যে মানে দে ৰিয়েলাইজ যে মানে সেইটোৰ কোনো হেৰি নাথাকে এণ্ড দেৰ ইজ ন' পইণ্ট ইন একচুৱেলি 10জন বা 20জন মানুহক যোনটো 3 ইডিয়টছত কৈছে আৰু যে মানে পইণ্ট আউট কৰি ৱাও ইউ ডিড ৰিয়েলি ৱেল আৰু বাকীখিনিয়ে তাৰ পৰা কি মেণ্টেল ইম্পেক্ট হয় সেইখিনি নাভাবাকে নাভাবাকে। তেনেকুৱা এটা চিষ্টেম আছিলে বাট নাও উই হেভ অভাৰকাম দেট তেনেকুৱা ধৰণৰ এতিয়া চিষ্টেম নাই চ' আই থিংক উই আৰ গোয়িং টুৱাৰ্ডছ দ্য কাৰেক্ট ডিৰেকশ্যন Hmm. আৰু এনেকুৱা চেঞ্জেছ আহিবলৈ ডেফিনেটলি টাইম লাগে এণ্ড লাহে ধীৰে হ'ব Hmm. বাট এতিয়া যেনেকুৱা আমি উই অল হেভ দ্য চেম আইডিয়াজ উই অল মানে আপুনি ইয়াত থকা গোটেইখিনি মানুহ ইনফেক্ট আই এম ভেৰি চিয়ৰ দেট ফ্লেয়াৰত আৰ মেক্সিমাম মানুহৰ উই অল আৰ অন দ্য চেম পেজ আৰু ইন টাৰ্মছ অফ দ্য থট প্ৰচেছ Right. So I think that's the start that we need, and with that start, in the 10 years, in the next 10 years, বহুতখিনি মানে liberal ideologies আহিব, and I think we will see a more holistic educational growth in India. Thank you so much. খুব ধুনীয়া কথা ক'লে আপুনি বহুত কম সময়ত বহুত শিকিবও পালো। Thank you so much for your time. বহুত সময় লৈছো আপোনাৰ। Thank you. Thank you so much, and a very happy new year to you, Thank all you. the guys, Thank and you. to everyone watching. Thanks.